হিয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো বৰ্ষাপ্ৰিয়া দত্তই ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে অহা 29 ছেপ্টেম্বৰত অনুষ্ঠিত কৰিবলগীয়া স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ পদ আৰু মেট্ৰিক পৰ্যায়ৰ চালকৰ তৃতীয় বৰ্গৰ পদৰ লিখিত পৰীক্ষাৰ বাবে প্ৰৱেশ পত্ৰ অহা 16 ছেপ্টেম্বৰৰ পৰা প্ৰদান কৰা হ'ব এই সন্দৰ্ভত আয়োগে প্ৰকাশ কৰা এখন জাননী অনুযায়ী 16 ছেপ্টেম্বৰৰ পুৱা 11 বজাৰ পৰা অসম চৰকাৰৰ ৱেবছাইট www.assam.gov.in আৰু অসম মাধ্যমিক পৰিষদৰ ৱেবছাইট www.site.sebaonline.org ৰ জৰিয়তে প্ৰাৰ্থীসকলে প্ৰৱেশ পত্ৰসমূহ ডাউনলোড কৰিব পাৰিব লিখিত পৰীক্ষাৰ দিনা প্ৰাৰ্থীসকলে প্ৰৱেশ পত্ৰৰ লগতে আধাৰ কাৰ্ড পান কাৰ্ড ড্ৰাইভিং লাইসেন্স ভোটাৰ কাৰ্ডকে ধৰি নিৰ্ধাৰিত ফটোযুক্ত পৰিচয় পত্ৰ দেখুৱাব লাগিব আয়োগে লগতে প্ৰৱেশ পত্ৰত সন্নিবিষ্ট হৈ থকা নীতি নিৰ্দেশনাসমূহ প্ৰাৰ্থীসকলে মানি চলিব লাগিব বুলি নিৰ্দেশনাটোত উল্লেখ কৰিছে উল্লেখযোগ্য যে 29 ছেপ্টেম্বৰৰ দিনা আগবেলা পুৱা 9 বজাৰ পৰা দুপৰীয়া 12 বজালৈ স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ পৰীক্ষা আৰু পাছবেলা দুপৰীয়া 1:30 বজাৰ পৰা বিয়লি 4 বজালৈ মেট্ৰিক পৰ্যায়ৰ চালকৰ পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হ'ব সংশ্লিষ্ট কৰ্তৃপক্ষই দিয়া তথ্য অনুযায়ী স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ 4055টা পদৰ বাবে 5,29,979 গৰাকী প্ৰাৰ্থী আৰু চালকৰ 418টা পদৰ বাবে 2,04,991 গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ'ব কাইলৈ হ'বলগীয়া ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি পৰীক্ষাৰ বাবে প্ৰতিখন জিলা প্ৰশাসনে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে আইন শৃংখলাৰ দিশটোতো গুৰুত্ব আৰোপ কৰিছে এই অনুসৰি বাক্সা জিলাৰ সুকলমে পৰীক্ষা অনুষ্ঠিত কৰিবৰ বাবে জিলা প্ৰশাসনে কেতবোৰ নিৰ্দেশনাৱলী জাৰি কৰিছে জিলাখনৰ বিভিন্ন প্ৰান্তৰ 45টা কেন্দ্ৰত অনুষ্ঠিত কৰিবলগীয়া পৰীক্ষাত প্ৰায় 20,000 পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব জিলাখনৰ দুটা সংবেদনশীল কেন্দ্ৰত জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিবলৈ দিছে নিয়াৰিকৈ পৰীক্ষা পৰিচালনা কৰাৰ বাবে ফ্লাইং স্কোৱাড আৰু ভ্ৰাম্যমাণ চিকিৎসা ব্যৱস্থা লোৱা হৈছে উল্লেখযোগ্য যে পৰীক্ষা কেন্দ্ৰত মোবাইল ফোন যিকোনো ইলেক্ট্ৰনিক সঁজুলি ঘড়ী ইলেক্ট্ৰনিক পেন স্কেনাৰ ব্লুটুথ ইয়াৰফোন মাইক্ৰফোন কেলকুলেটৰ পেন ড্ৰাইভ আৰু অন্যান্য সংৰক্ষণ মাধ্যমৰ যন্ত্ৰসমূহ নিষিদ্ধ কৰাৰ লগতে কেন্দ্ৰসমূহৰ ৱাইফাই ব্যৱস্থাও বন্ধ থাকিব বুলি জিলা প্ৰশাসনে জানিবলৈ দিছে দৰং জিলাতো প্ৰায় 41,000 প্ৰাৰ্থীয়ে মুঠ 77টা কেন্দ্ৰত এই পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰিবৰ বাবে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 162 নম্বৰ ধাৰাৰ অধীনত জিলা দণ্ডাধীশে কেতবোৰ নিৰ্দেশনা আৰু নিয়মাৱলী জাৰি কৰিছে ইফালে জিলা পৰিবহণ বিষয়ে জনোৱা মতে পৰিবহণ বিভাগে পৰীক্ষা কেন্দ্ৰত উপস্থিত হওঁতে প্ৰাৰ্থীসকলে যাতে যাতায়াতত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে যোৰহাটতো অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ প্ৰথম পৰ্যায়ৰ প্ৰস্তুতিৰ বাবে নিয়োজিত পৰ্যবেক্ষকে আজি জিলাখনৰ বিভিন্ন পৰীক্ষা কেন্দ্ৰসমূহ পৰিদৰ্শন কৰে এই সন্দৰ্ভত যোৰহাট আৱৰ্ত ভৱনৰ সভাকক্ষত জিলা আয়ুক্ত আৰক্ষী অধীক্ষক আৰু জিলা প্ৰশাসনৰ অন্যান্য বিষয়াসকলৰ পৰ্যবেক্ষকগৰাকীৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় বৈঠকত পৰীক্ষা কেন্দ্ৰসমূহৰ সীমা পৰীক্ষা কোঠা বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা যাতায়াত ব্যৱস্থা ইত্যাদি বিষয়সমূহ পুংখানুপুংখভাৱে আলোচনা কৰা হয় ইয়াৰ লগতে ষ্ট্ৰং ৰুমৰ নিৰাপত্তাৰ দৰে আইন শৃংখলাজনিত বিষয়ৰ সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয় কৃষি আৰু কৃষক কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামনাথ ঠাকুৰে কয় যে খাদ্য সুৰক্ষা আৰু পুষ্টি নিশ্চিত কৰাৰ বাবে ভাৰতবৰ্ষই বিশ্বৰ সৰ্ববৃহৎ খাদ্যভিত্তিক সুৰক্ষা আৰু সুৰক্ষা কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে আজি ব্ৰাজিলৰ কুইয়াবাত অনুষ্ঠিত G20 কৃষি মন্ত্ৰী পৰ্যায়ৰ বৈঠকত ভাষণ দি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে কৃষি উন্নয়নত অগ্ৰাধিকাৰ দিছে তেওঁ লগতে কয় যে ভাৰতৰ এই পন্থাই উৎপাদনশীলতাতে কেৱল গুৰুত্ব আৰোপ কৰা নহয় ই অৰ্থনৈতিক সামাজিক পাৰিপাৰ্শ্বিক বহন ক্ষমতা সুনিশ্চিত কৰা কৃষকক সমৃদ্ধিশালী কৰা আৰু উন্নয়নৰ বাবে এক ব্যাপক দৃষ্টিভংগী সম্ভৱ কৰি তোলা বিষয়টো গুৰুত্ব আৰোপ কৰিছে মন্ত্ৰীগৰাকীয়ে বহনক্ষম আৰু সমৃদ্ধিশালী ভৱিষ্যতৰ বাবে স্থিতিস্থাপক কৃষি ব্যৱস্থা গঢ়ি তোলা বিষয়ৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাৰ ওপৰত আলোকপাত কৰে অসম চৰকাৰে অহা 19 ছেপ্টেম্বৰত অৰুণোদয় তৃতীয় পৰ্যায়ৰ আঁচনিৰ অধীনত ৰাজ্যৰ 126টা বিধানসভা সমষ্টিৰ 12,60,000 নতুন হিতাধিকাৰীক সামৰি ল'ব তদুপৰি একেদিনাই 17 লাখ হিতাধিকাৰীলৈ নতুন ৰেচন কাৰ্ড প্ৰদান প্ৰক্ৰিয়া আৰম্ভ হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰি কয় যে এই দিনটো ৰাজ্যখনৰ উন্নয়নৰ দিশত দুটা ধ্বজাবাহী পদক্ষেপৰ সূচনাৰে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব বিয়লিৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল